অৰুণোদয় 3.0 হিতাধিকাৰীলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব অৰুণোদয়। সবিশেষ জনাই আছো। অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ বাবে এয়া ডাঙৰ খবৰ। বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালে জমা দিব নালাগে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে চৰকাৰৰ স্পষ্টীকৰণ। আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ কৰা লোক পৰিব বিপদত। কথা উল্লেখ কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনসাধাৰণক বিপথে পৰিচালিত কৰা লোকৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। অৰুণোদয় 3.0 স্বচ্ছতা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু অৰুণোদয় 3.0 হিতাধিকাৰীসকলৰ বাবে এই ভাল খবৰ দিলে, এই ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াৰে পৰা লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন। বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালে জমা দিব নালাগে কোনো ধৰণৰ উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে চৰকাৰে ইতিমধ্যে স্পষ্টীকৰণ দিছে। আয়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বুলিও বিভ্ৰান্তিকৰ যোনে প্ৰচাৰ কৰে তেওঁলোকেও বিপদত পৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনসাধাৰণক বিপথে পৰিচালিত কৰা লোকৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। অৰুণোদয় 3.0 স্বচ্ছতা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰে এই প্ৰচেষ্টা, এই পদক্ষেপ গ্ৰহণ কৰিছে। বিশ লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো। এইবাৰ এই যিটো অৰুণোদয় পষেক চলি আছে, এই পষেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পোনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিপুৰীয়াত আগতে যদি বা ৰঙানদী নাওবৈচাত আগতে যদি 22,000 অৰুণোদয় পাইছিল, এইবাৰ 30,000 পাব। লখিমপুৰত আৰু এটা লাভ হ'ল, সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰীয়া, নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ। এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশ্যনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব। তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলি মেলি নকৰে, ৰেচন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।